নমস্কাৰ ৰাইজসকল, আজি মই আপোনালোকক দেখুৱাম ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। এয়া বৰনামঘৰত নতুনকৈ গীত বনাইছে আৰু আমি অৱশেষত আহি পেলাই এয়া চাকি বন্তি ল'বলৈ দোকানখনত সোমাইছোঁ। চাকি বন্তি লৈ এয়া মেইন গেট মই দেখুৱাইছোঁ, শ্ৰী শ্ৰী মাধৱদেৱৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। সঁচাই মনটো বৰ ভাল লাগিছে, চাই থাকিব। জেগাডোখৰ গাঁওখনৰ নামটো ঢেকীয়াখোৱা বুলি কয়। তো মই নামঘৰলৈ আহি পেলাই এই ছাৰক লগ পালোঁ, সভাপতি হয় তেখেত। তো ছাৰৰ পৰা অকণমান সৰুকৈ কিবা এটা জানিব বিচাৰিছোঁ, লগতে আপোনালোকৰ লগতো দেখুৱাব বিচাৰিছোঁ। চাই থাকক। ছাৰ, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু মই মোৰ ফালৰ পৰা শ্ৰদ্ধা। তো মই জানিব বিচাৰিছোঁ মানে নামঘৰৰ অলপ সৰু সুৰাকৈ অকণমানকৈ অলপ জ্ঞান। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষে হয় ছাৰ। 1450 শক 1528 চনত এহাল বৃদ্ধ দম্পতীৰ গৃহত আশ্ৰয় লৈ এৰাতি থাকি পেলাই তেখেতে বেছি গুৰুবন্দী জ্বলাইছিল আৰু তেখেতক সেই বুঢ়া বুঢ়ীহালে ঢেকীয়া শাকেৰে অন্ন খুৱাইছিল আৰু তেখেতে 4টা বৰ খুটি মাৰি পেলাই সীমা নিৰ্ধাৰণ কৰিছিল আৰু নদীৰ কাষতে এটি মুহাত ভৰি থৈ তেখেতে ভৰি পখালিছিল। আৰু তাৰপিছত গুৰুজনে কেইজনমান মহিয়াক মাতি আনি পেলাই চাকি গছ চন্দাই দিছিল। সেই চাকি গছ আপোনালোকে ভালদৰে ৰাখিব। এই চাকিৰ প্ৰভাৱত অসম তথা ভাৰতৰ বাহিৰৰ পৰাও ভক্তসকলৰ সমাগম হ'ব আৰু এই চাকি গছলৈ যি ভাৱ লৈ যি মনোকামনা সিদ্ধিৰ কাৰণে সেৱা ল'ব, সকলোৰে মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু হৈছেও আৰু অনাগত হ'ব বুলি আমাৰ বিশ্বাস। সেয়া আমি এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে অংশগ্ৰহণ কৰিবলৈ দিয়া হয়। সকলোৱে ইয়াত আহি পেলাই গুৰুজনৰ ওচৰত চাকি ঘৰৰ ওচৰত সেৱা লৈ পেলাই মনোকামনা সিদ্ধি হয়। কাৰোবাৰ অসুখ, কাৰোবাৰ বিয়া হোৱা নাই, কাৰোবাৰ চাকৰি হোৱা নাই, কাৰোবাৰ সন্তান হোৱা নাই বা ইত্যাদি ইত্যাদি কৰি সেই গোটেইখিনি তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় আৰু বিভিন্ন সময়ত সেৱাৰীসকলে তেখেতসকলৰ মনোকামনা সিদ্ধিৰ কাৰণে শৰাই, শলিতা, তাৰপৰা ভাওনা সভা বা অন্ন দি পেলাই সেৱা লয়। সকলোৰে মনোবাঞ্ছা সিদ্ধি হয় আৰু 4টি খুটি দি মাৰিছিলে তাৰে এজোপা মনোবাঞ্ছা আছে, আপুনি চাব পাৰিব আৰু ফটো লৈ ল'ব। আৰু গুৰুজনে ভৰি থোৱা মুখাভাগ আমি সংৰক্ষণ কৰি ৰাখিছোঁ নদীখনতে। সেই মুখাভাগত আপুনি ফটো ল'ব পাৰিব। আৰু ভিতৰত আমাৰ ঢেকীয়া ফুল আছে। এই ঢেকীয়া যে খোৱা, এই ঢেকীয়া খোৱাৰ আমাৰ যি ঢেকীয়া ফুল আমি ভিতৰত সংৰক্ষণ কৰি ৰাখিছোঁ। চাকি গছো আমি সংৰক্ষণ কৰি ৰাখিছোঁ। চাকি গছ অবিৰতভাৱে জ্বলিয়ে আছে, ভিতৰতে আছে, আমি চাব পাৰিব। তাৰপৰা আমাৰ সমিতিও বিভিন্ন ধৰণৰ কাম আমি কৰা হয় আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব পৰা আমাৰ সুবিধা আছে আৰু বিভিন্ন প্ৰান্তৰ ৰাইজসকলে আমাৰ ইয়াত থাকে। আমি ৰাইজৰ সুবিধা কৰি দিওঁ আৰু অনাগত দিনত আমি ৰাইজৰ দান বৰঙণিৰে গঠন কৰা বা গঢ় লৈ উঠা যি অনুষ্ঠান, সেই অনুষ্ঠান ৰাইজৰ সহযোগত হৈ থাকিব। আৰু চৰকাৰে কিছুমান কাম আমাক কৰি দিছে, খোৱা পানী, ৰাস্তা, বিদ্যুৎ বা আমাৰ যি আমাৰ ৰংগমঞ্চ, পেচাবগাৰ ইত্যাদি ইত্যাদি কৰি আৰু নামঘৰৰ কাষতে আমাৰ যোৰহাটৰ বিভিন্নজনে ৰাইজ থাকিব পৰা আমাৰ ঘৰ দুৱাৰ সুবিধা কৰি দিছে আৰু সকলোকে আমি ধন্যবাদ জনালোঁ। আৰু অনাগত দিনত ৰাইজৰ ইয়াত আমি উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। হয়, তেতিয়াহ'লে ছাৰে যেনেদৰে মোক ক'লে মই সকলোখিনি বস্তু এতিয়া আপোনালোকক দেখুৱাম। তো ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ আজিলৈ। লগতে আমাৰ নামঘৰৰ 2টা ৰেকৰ্ড হৈছে। এই চাকি গছৰ এছিয়ান আৰু ইণ্ডিয়ান, সেই ৰেকৰ্ডটো আপুনি ফটো লৈ ল'ব, ৰাইজক দেখুৱাব দেই। ঠিক আছে, থেংক ইউ। এছিয়া আৰু ইণ্ডিয়ান ৰেকৰ্ড ভালকৈ মই দেখুৱাই দিছোঁ, চাই লওক আপোনালোকে। আপুনি কওক যে 1450 শকতে গুৰুজনে জ্বলোৱা অক্ষয় মন্দিৰ। এই ভাগ ন, আপুনি কেনে এই ভাগ হৈছে চাকি গছ 1450 শকত মহাপুৰুষ মাধৱদেৱে জ্বলোৱা চাকি গছ। মাই গড। নাই কোৱা হয় আপুনি সেইটা কাম কৰচোন, কাক দিলে এখন হৈছে ঢেকীয়া ফুল আছে আছে। কৃষ্ণ প্ৰভু, ঢেকীয়াখোৱা বৰনামঘৰ পৰিৱেশ সঁচাই ভাবিবলগীয়া। কিন্তু
এইজোপাই গছ। এয়া গৰুজনাই ভৰি ধোৱা মুঢ়া ভাগ চাওকচোন কিমান সুন্দৰকৈ যতনাই ৰাখিছে। নাজানো মই কিমানখিনি দেখাব পাৰিছোঁ, কিবা কিবি যদি ভুল হয় মোক ক্ষমা কৰিব, কিন্তু আহি সঁচা ইয়াত ভাল লাগিছে। আজিলৈ ইমানতে সমাপ্ত কৰি দিছোঁ। আশা কৰিছোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এয়া চাহ খাই ঘৰলৈ যাওঁ। আপোনালোকে আহিলে চাহ একাপ খাব দেই। বহুত বহুত ধন্যবাদ।